মিষ্টাৰ আবি ৰিপৰ্টিং ৰাইজ। আজি আমাৰ এইটো ৰাস্তাখনত, এইটো হাওৰাগড় 2 নম্বৰ ৱাৰ্ডৰ ৰাস্তাখনত এতিয়া এনেকুৱা হৈছে মানে ড্ৰেইনৰ সমস্যাটো অলপ বাঢ়ি গৈছে, মানে অতীতকৈ মানে বহুতেই বাঢ়ি গৈছে। মানুহ ঘৰৰ ৰাস্তা পদূলিৰ ওচৰতে এনেকুৱা ৰাস্তা বোকা পোৰা, আৰু এই ড্ৰেইনখন চাব পাৰিছে আপুনি, সেইডালকে চাওক। এইটো এই মাটিটো দেখিছে যিটো, এই মাটিটো এই ড্ৰেইনৰ পৰা এইটো ওলোৱা হৈছে, এইটো ড্ৰেইনখনৰ পৰা এইটো ওলাই আহিছে, এইটো ড্ৰেইনখনৰ পৰা। আৰু এইপিনে আহক, এইটো চাওক, এইপিনে এইটো যিমান মাটি দেখিছে, এই মাটিবোৰ চব এই ড্ৰেইনৰ পৰা ওলাইছে। এইটো যোনটো ড্ৰেইন দেখিছে আপুনি এতিয়া, এই ড্ৰেইনৰ পৰা চব মাটিবোৰ ওলোৱা হৈছে। এইটো ইমানটোৱে সমস্যা নহয় কি, এই আগত চাব পাৰে আপুনি, আহক এইপিনে আহক, এই আগত চাব পাৰে, ইয়াৰ পৰা চালে হ'ল, এইটো পানী দেখিছে চাওক, কিমান পানী। অথনি মই দেখাইছোঁ, এইটো মানুহৰ ঘৰ ৰাস্তা পদূলি, এইটো চাওক, ড্ৰেইনখন ভাঙি পৰি গৈছে, মানে ভাঙি গ'ল, পূৰা ভাঙি পৰিছে। এইটো ৰাস্তা পূৰা ভাঙি পৰিছে। এইটো ড্ৰেইনৰ এইটো যোনটো ইটা সামগ্ৰীবোৰ আছে এইবিলাক, আৰু এইবিলাক চাব পাৰিছে। এইটো পূৰা কচু গছ কিবা কিবি বহুত মানে ইয়াত কষ্ট হৈ আছে মানুহবোৰবিলাকৰ। আৰু এইপিনে আপুনি চাব পাৰিছে, এইটো যোনটো পানীবিলাক আছে, ড্ৰেইনৰ পানী, এইটো যাবৰ ৰাস্তা নাই। তাৰ আগত এইপিনে চাওক, এইপিনে এইটো যোনটো ড্ৰেইনটো দেখা পাইছে, এই একেবাৰে একদম লাষ্ট মাত্ৰা টাৰ্ণিং অলপ পাৰ হৈ কেনে তাৰপিছত ড্ৰেইনখন মানে শেষ হৈ পৰিছে। শেষ হোৱাৰ কাৰণে এইটো ড্ৰেইন পানী যোৱাৰ ৰাস্তা নাই। এই লকডাউনৰ আগতে এইটো ৰাস্তাখন বনোৱা হৈছিল, ৰাস্তা পদূলিখন। এতিয়া মানে ৰাস্তাটো পূৰা বেয়া হৈ খহি পৰি দিছে। আৰু ড্ৰেইনৰ পানীৰ যোনটো সমস্যা, এইপিনে চাওক, এইপিনে এটা পুখুৰী আছে, এইখন এই পানী কেইদিনমান আগত ইয়াত ৰাবিছ পেলাইছিলে। তাৰপিছত আমি চাব পাৰিছোঁ যে এইপিনে পূৰা একদম হৈ পৰিছে, মানুহবোৰৰ বহুত কষ্ট হৈ পৰিছে। চাওক, এইটো ড্ৰেইনখন এইটো পূৰা একদম মানে কি ক'ম আৰু, ড্ৰেইনখন পূৰা ভাঙি গ'ল পূৰা। এই ড্ৰেইনৰ মাটিবিলাক দিছে মাজতে। ইয়াত কি হৈছে মানে, ইয়াত পুখুৰী আছিলে, পুখুৰীৰ নিচিনা। তো ইয়াত মাটি পেলোৱা হৈছিলে সমস্যা, পুখুৰীৰ সমস্যা হৈছিলে। তেতিয়া পুখুৰীটো যোনটো আছে, এইটো পুখুৰী আছিলে, ইয়াৰ পৰা মাটি ওলাইছে। মানিছোঁ এইখিনি জেগাতো ভাঙিব পাৰে, কিন্তু তাৰ আগত যোনটো আছে, এইটো পূৰা মাটি মানে খহি গৈছে পূৰা। ড্ৰেইনখন আৰু পানী যাবলৈ ৰাস্তা নাই, মানে ৰাস্তাটো যদি ডাউনত হ'লেও পানী যাবলৈ, ড্ৰেইনখন পূৰা বন্ধ হৈ পৰিছে, একদম মানে বন্ধ হৈ পৰিছে। তাৰপিছত এইটো আপুনি চাব পাৰিছে, এইটো পানীৰ একটা লাইন বনাইছিলে, এইখন যোনটো এতিয়া এটা পানীৰ লাইন বনাইছিলে। এই পানীৰ লাইনটো কি কৰিছে, এই চাইড ড্ৰেইন পিনে দিছে। এতিয়া কি হ'ল, ড্ৰেইনখন ভাঙি পৰিলে। এইটো চাব পাৰে আপুনি, এইটো এনেকুৱা কৰিলে এইটো ভাঙি যাব। এই ড্ৰেইনখন পূৰা একদম নাইকিয়া হৈ গ'ল, আৰু খহি পৰিছে পূৰা, ড্ৰেইনখন পূৰা খহি পৰিছে। আহক এইপিনে আৰু অলপ দেখাব বিচাৰিছে আপুনি। এই মাটিবোৰ দেখিছে যোনটো, এইবিলাক পূৰা ড্ৰেইন খহি পৰিছে, আৰু ৰাস্তাটো পূৰা খহি পৰি কাৰণে খতম হৈয়ে গ'ল আৰু পূৰা। এইটো মানে হাওৰাগড় ৱাৰ্ড নম্বৰ 2ত এইটো মই ৰিপৰ্টিং কৰি আছোঁ, আৰু এইটো পূৰা যোনটো এইটো খহি পৰিছে একদম। চাওঁ আৰু অলপ আগত ইমানতে আমি চাব পাৰিছিলোঁ যে ৰাস্তা পদূলিখন পূৰা বেয়া হৈ পৰি গৈছে। এতিয়া ড্ৰেইনখন এই চাইডে পূৰা ড্ৰেইনখন চাব পাৰে। এই চব ড্ৰেইনখন এতিয়া যদি কোনোবা চাই কেনে যদি বনাব পাৰে তো ভাল আছিলে, মানে আৰু যদি চৰকাৰ আহ্বান কৰিছোঁ, অলপ মানে চাই দিলে অলপ ভাল আছিলে মানে। কাৰণ ৰাস্তা পদূলিটোখন বহুত বেয়া হৈ গৈ আছে, তো আমাৰ অসুবিধা বহুত হৈ গৈছে হাওৰাগড় ৱাৰ্ড নম্বৰ 2ত। আৰু MARত যদি কোনোবা নতুন আহি গৈছে, তাৰপিছত আপোনাৰ পৰা জুৰি পাব পাৰে, কাৰণ আমাৰ ছাবস্ক্ৰাইবাৰ কৰিলে আমাৰ ছাপোৰ্ট পাব পাৰে। আৰু যাতে যে মই ভৱিষ্যত আগত আপোনাৰ সিহঁতক দেখাব পাৰে, আপোনালোকে কাৰোবাৰ কাম কৰিব পাৰোঁ, তো ছাবস্ক্ৰাইব কৰি দিব। MAR মিষ্টাৰ আবি ৰিপৰ্টিং ৰাইজ ফ্ৰম হাওৰাঘাট।